নমস্কাৰ অসম পুলিচৰ ভাইভা ক্লাছৰ আজি 8 নম্বৰ ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছো শেষ সময় আহি পালে 9 তাৰিখে আপোনালোকৰ ভাইভা হ'ব গতিকে প্ৰথম কথাটো হ'ল ইন্ট্ৰডাকচন কেনেকৈ দিব লাগে ভাইভাত আমি কেনেকৈ যাম কি কৰিম অলৰেডি মই ক্লাছ 1ত কৈ দিছো বহুতে আকৌ কৈ আছে স্যাৰ আপুনি ভালকে জনাই দিয়কচোন যেহেতু পিডিএফ বোৰ আপুনি দিছে পিডিএফত আমি গম পোৱা নাই ঠিক আছে সো ইন্ট্ৰডাকচনৰ পিডিএফ মই অলৰেডি দিছো যিসকলে পেড পইচা পেমেন্ট কৰি লৈছে তেওঁলোকে পাইছে ঠিক আছে সো আমি 1 নম্বৰ পৰা 8 নম্বৰলৈকে যিকেইটা ক্লাছ কৰিছো সকলোবোৰ আমি পিডিএফত দিছো তাৰ লগতে আমি এক্সট্ৰা কৈ আৰু বহুতো কোৱেশ্চন আমি পিডিএফত দিছো যিসকলে আমাৰ পিডিএফ বোৰ বাই কৰিছে বা লৈছে 149 रुपीसত সকলে তেওঁলোকৰ লাভ হ'ব ঠিক আছে সো দেৰি নকৰি আজি আৰম্ভ কৰিবলৈ ওলাইছো যে অসম পুলিচৰ ভাইভাত আমি প্ৰথমতে কেনেকুৱা ধৰণৰ কি কৰিব লাগিব ওকে তাৰ কাৰণে অকমান সময় ওয়েট কৰিব সো আমি প্ৰথমতে যেতিয়া ৰুমত খুমাম যেতিয়া আমি ইন্টাৰভিউ দিবলৈ যাম তেতিয়া আমি ৰুমত খুমাওতে আমি কেইটামান কথা স্পষ্টকৈ মন কৰিব লাগিব তাৰ আগতে মই কেইটামান ড্ৰেছ সেন্সৰ কথা কওঁ আপোনালোকে ড্ৰেছ সেন্স পিন্ধি গলে মই লেডিজ আৰু জেন্টস গুটেকিটাকে কৈছো মেল আৰু ফিমেলৰ কাৰণে আপোনালোকে ফৰ্মেল ড্ৰেছ পিন্ধি যাব ঠিক আছে ফৰ্মেল ড্ৰেছ মানে এটা ৰঙৰ হলে বেছি ভাল বগা কলে আপোনালোকে ফৰ্মেল ড্ৰেছ যি আছে আপোনালোকৰ কালাৰ হিচাপত আপোনালোকে মেচ কৰি যাব পিন্ধি যাব ঠিক আছে যেতিয়া আপুনি ৰুমত খুমাব তেতিয়া আপুনি মই প্ৰথম কেইটামান বেসিক কৈ দিছো যেতিয়া আপুনি ৰুমত খুমাব তেতিয়া আপুনি ক'ব লাগিব ইংলিছত ক'লে মে কাম ইন স্যাৰ বা ম্যাডাম যেতিয়া আপুনি অসমীয়াত ক'ব স্যাৰ ম্যাডাম মই খুমাব পাৰিম নে ধুনীয়াকৈ ক'ব প্ৰথমতে এখিনি আমাৰ ব্যৱহাৰে আমাৰ পৰিচয় হয়নে নহয় আমি যেতিয়া ৰুমত ডাইৰেক্টলি আমি খুমৈ যাব নোৱাৰো হেতু আপোনালোকে মন কৰিব তাতে তোমালোকৰ সৰু সৰু নাম্বাৰবোৰ তাতে থাকে অসম পুলিচৰ ভাইভাই হওক বা এডিআৰ ভাইভাই হওক সকলোবৰ কাৰণে এটো ইম্পৰ্টেন্ট তাৰ পিছত যেতিয়া তেখেত সকলে ক'ব কামিন বা খুমাই আহা তেতিয়া আপুনি লগলৈকে ক'ব লাগিব থ্যাংক ইউ স্যাৰ ম্যাডাম ধন্যবাদ স্যাৰ বা ম্যাডাম জি আছে ঠিক আছে ৰুমটোত কোন কোন আছে চাই লব লেডিজ আছে না নাই লেডিজ আছে তে ম্যাডাম ক'বই লাগিব স্যাৰ এন্ড মেম আৰু যদি লেডিজ না থাকে তেনে হলে স্যাৰ ক'লে হ'ব ঠিক আছে এখিনি তোমালোকৰ বেসিক খিনি নৰমালি আমি যেতিয়া ৰুমত খুমাম তাৰ পিছত যেতিয়া তেওঁলোকে কোৱেশ্চন খুদিব কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব আমি অলৰেডি আমি আহিছো ক্লাছ কৰিছো 1 নম্বৰ ক্লাছত এতিয়া আমি আকৌ এবাৰ ৰিপিট কৰি দিছো সেলফ ইন্ট্ৰডাকচন যেতিয়া এন্টাৰিং হ'ব ৰুমত খুমাৰ পিছত তোমালোকৰ সেলফ ইন্ট্ৰডাকচন হ'ব যেতিয়া তেখেতে ক'ব টেল মি সামথিং এবাউট ইয়োৰসেলফ তেতিয়া আপুনি টাইমটো চাই লব যেতিয়া মৰ্নিং হৈ আছে আপুনি ধুনীয়াকৈ মৰ্নিং টাইমত আপুনি গুড মৰ্নিং ক'ব লাগিব আৰু যদি ইভিনিং হৈ আছে আপোনালোকে চাই লব হা ঠিক আছে আফটাৰনুন হ'লে আফটাৰনুন ক'ব এটা ধৰা হল মৰ্নিং হৈ আছে মই আপোনালোকক ইন্টাৰভিউ খুমালো ৰুমত খুমালো এটা টেল মি সামথিং এবাউট ইয়োৰসেলফ মানে তোমাৰ বিষয়ে কোৱা বুলি ক'লে তেতিয়া তুমি ক'ব লাগিব গুড মৰ্নিং স্যাৰ ম্যাডাম মাই নেম ইজ ৰাহুল নামটো কৈ দিছো বাৰু তোমালোকে তোমাৰ নাম ক'বা আই এম দা সন এণ্ড ডটাৰ অফ দা ফাদাৰ নেমটো ক'বা আই কাম ফ্ৰম ভিলেজ ডিস্ট্ৰিক্ট আসাম গতিকে তোমাৰ ভিলেজখনৰ নামটো তেনে ক'বা কেনেকৈ ক'বা সুপ্ৰভাত স্যাৰ ম্যাডাম মোৰ নাম হৈছে অমুক মই দেউতাৰ পুত্ৰ বা কন্যা দেউতাৰ নামটো ল'বা মোৰ গাঁও ধৰা হ'ল বৰঙাবাৰী জিলা কামৰূপ অসমৰ পৰা আহিছো ঠিক আছে কামৰূপ অসমৰ পৰা আহিছো যে তোমাৰ ডিস্ট্ৰিক্টখনৰ নামটো তোমাৰ যেনেকৈ তুমি ক'ব পাৰা এখিনি প্ৰেক্টিছ কৰিবা ধুনীয়াকৈ লিখি ল'বা তোমাৰ ডিস্ট্ৰিক্টখনৰ নামটো তুমি ক'বা তোমাৰ দেউতাৰ নাম ক'বা ধুনীয়াকৈ ক'বা তাৰ পিছত তোমাক যদি খুদি দিয়ে তুমি কিমানলৈকে পঢ়া শুনা কৰিছা তেতিয়া ক'ব লাগিব মই বিদ্যালয় বা কলেজৰ পৰা এছএলসি এছএছ গ্ৰেজুৱেচন পাস কৰিছো কোন কলেজৰ পৰা গ্ৰেজুৱেচন পাস কৰিছা বুলি যদি খুদি দিয়ে তেতিয়া তুমি ক'ব লাগিব আই হেভ পাস এছএলসি এছএছএলসি গ্ৰেজুৱেচন ফ্ৰম দে স্কুল নেম তোমালোকৰ স্কুল নেমটো ধুনীয়াকৈ ক'ব লাগিব এখিনিলৈকে বুজি পাইছা সকলোৱে পাইছা নাই নেক্সট যদি তোমালোক খুদি দিয়ে যদি এটো কোৱেশ্চন হল অলৰেডি অসম আৰক্ষীত কোনোবা কাম কৰি থকা ব্যক্তিৰ কাৰণে ঠিক আছে এটো কোৱেশ্চন তোমালোক নালাগে যদি তোমালোকে অলৰেডি অসম আৰক্ষীত কাম কৰিছা তেতিয়া তোমালোকে ক'ব লাগিব মই 2 বছৰৰ পৰা অসম আৰক্ষীত আগবঢ়াই আছো আৰু বৰ্তমান মই এই পদত কৰ্মৰত ঠিক আছে যিসকলে এটো কাম অলৰেডি কৰি আছে তেওঁলোকৰ কাৰণে এটো কোৱেশ্চন নেক্সট তোমালোকক why do you want promotion or this job এটা এটো কোৱেশ্চন আহিব এটো কোৱেশ্চন তোমালোক নুসুধে হলেও মই তোমালোক খুদি দিছো যে প্ৰমোশনৰ ক্ষেত্ৰত ঠিক আছে তুমি এই যেটো অসম আৰক্ষী এবিবি যেটো পোষ্ট তাতে প্ৰমোশন কিয় বিচাৰে তেতিয়া তুমি ক'ব লাগিব স্যাৰ মই জনসেৱাত অধিক দায়িত্ব ল'ব বিচাৰো আৰু অসম আৰক্ষীৰ উদ্দেশ্য সফল কৰাত সহায় হ'ব বিচাৰো মই মোৰ দক্ষতা উন্নত কৰিব বিচাৰো আৰু বিভাগক অধিক অৱদান আগবঢ়াব বিচাৰো সেই কাৰণে মই প্ৰমোশন মানে উন্নতিকৰণ এটো প্ৰমোশনৰ ক্ষেত্ৰত এটো কোৱেশ্চন আহি আছে ঠিক আছে তাৰ পিছত আৰু এটা আমাৰ ল'ৰা-ছোৱালী সকলে ইন্টাৰভিউ যেতিয়া দিব ইন্টাৰভিউত শেষ কেনেকৈ কৰিম হেতু নাজানে ঠিক আছে এন্ডিং দা ভাইভা এন্ডিং কৰা এটা প্ৰসেস আছে যেতিয়া তেওঁলোকে
লাষ্টত খুদিব তোমাৰ কিবা খুদিব লগা আছে নেকি তেতিয়া তুমি ধুনিয়াকে নো স্যাৰ থ্যাংক ইউ বুলি কৈ থ্যাংক ইউ স্যাৰ ম্যাডাম ফৰ গিভিং মি দিস অপৰচুনিটি বুলি ধুনিয়াকে ক'ব লাগিব ঠিক আছে কিন্তু ডাইৰেক্টলি তোমালোকে উঠি আহিব নোৱাৰা ঠিক আছে ধন্যবাদ স্যাৰ ম্যাডাম মোক এই সুযোগ দিয়াৰ বাবে ধুনিয়াকে ক'বা তাৰ পিছত ধুনিয়াকে তুমি ষ্টেণ্ড আপ হ'বা উঠিবা নম্ৰভাৱে ঠিক আছে নম্ৰভাৱে উঠিবা আৰু শান্তভাৱে সেই ৰুমৰ পৰা ওলাই আহিবা ডাইৰেক্টলি ওলাই নাহিবা যত পটকে কিছুমানে যত পটকে ওলাই আহে মানে ইন্টাৰভিউ শেষ নহয় ধমককে উঠিলে চকীৰ পৰা উঠি কেনে যত পটকৰ চকীখন অকমান ঠেলা মাৰি থৈ কেনে দুৱাৰখন খুলি কেনে ধপককে মাৰি কেনে গুচি যায় গতি এইবিলাক কাম নকৰিবা নম্ৰভাৱে উঠিবা চকীখন যেনেকৈ আছে ধুনীয়াকৈ উঠিবা শান্তভাৱে একদম ডিসিপ্লিন মতে উঠিবা ডিসিপ্লিন মতে দুৱাৰ পৰা এখন হাতেদি ধুনীয়াকৈ দুৱাৰখন খুলিবা তাৰ পিছত লাহেকৈ দুৱাৰখন মাৰি কেনে হাঁহিটো মাৰি ফেলে তুমি গুচি যাবা ঠিক আছে ডাইৰেক্টলি তুমি গুচি নাযাবা এখিনি হল নৰমাল আমাৰ বেসিকখিনি জানিব লাগে এটা তোমালোকক আৰু মই কেইটামান 8 নম্বৰ ক্লাছত বহু কেইটা কোৱেশ্চন আমি অলৰেডি ডিসকাস কৰিছো সো তোমালোকে ক্লাছবোৰ কৰিছা আৰু যিসকলে আমাৰ ভাইভাৰ ক্লাছৰ সম্পূৰ্ণ কোৰ্সটো ল'ব বিচাৰা তোমালোকে ভাবিছা ছাৰে বহু কেইটা কোৱেশ্চন দিছে ভাল লাগিছে তোমালোকৰ কোৱেশ্চন কেইটা ক্লাছ কৰি তেনেহলে আমাৰ সম্পূৰ্ণ পিডিএফ কেইটা ল'ব পাৰিবা 55 টা পিডিএফ তোমালোকে লাভ কৰিবা বহু কেইটা কোৱেশ্চন আছে মাত্ৰ 149 रुपीस যদি 149 रुपीस তোমালোকে পেমেন্ট কৰিব পাৰা তেনেহলে এই নম্বৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে পিডিএফ পাই যাবা আমাৰ নম্বৰটো হৈছে 8638 686 390 এটো নম্বৰ তোমালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা কিমান পেমেন্ট কৰিবা তোমালোকে পেমেন্ট বেছি নহয় 149 বহু কেইটা কোৱেশ্চন লাভ কৰিব যি ভাইভা এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব ঠিক আছে সো এডিৰ কাৰণে আমি পিডিএফ মুকলি কৰিছো এডিৰ ষ্টুডেন্টৰ যদি কোনোবা চাই আছে তোমালোকেও পেমেন্ট কৰিবা আমি তোমালোকৰ কাৰণে এডিৰ 2.0 ভাইভাৰ কাৰণে আমি গেট ফৰ সকলৰ কাৰণে আমি পিডিএফ দি আছো কোৰ্সটো দি আছো তোমালোকে এডিৰ আৰু অসম পুলিচ দুইটাৰ কাৰণে যদি কোনোবা কোৰ্সটো বিচাৰে তেনেহলে স্পেশাল অফাৰ পাবা দুইটাৰ কাৰণে আমি দি আছো ঠিক আছে সো অসম পুলিচৰ যিসকল 9 তাৰিখে পৰীক্ষা আছে ভাইভাৰ মৌখিক পৰীক্ষা কেনেকৈ দিব লাগে কি কৰিব লাগে কেনেকুৱা কোৱেশ্চন সুধিব লাগে নাজানে তেনেহলে এই নম্বৰটো তোমালোকৰ স্ক্ৰিনত আছে এটা সোণালী সুযোগ মাত্ৰ 149 তোমালোকে এই কোৰ্সটো লৈ ল'ব পাৰিবা বহু কেইটা পিডিএফ আছে যি সুবিধা হ'ব তোমালোকৰ কাৰণে এটা সময় আছে লৈ লবা আমাৰ নাম্বাৰটো হৈছে 8638686390 এতিয়া আহিছো মেইন কোৱেশ্চনলৈ ঠিক আছে এখিনি আমি জানিলো এটা আমি মেইন কোৱেশ্চনটো চাম প্ৰথম কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে ওকে অসম আৰক্ষীৰ প্ৰাথমিক দায়িত্ব কি বুলি ক'লে তুমি কেনেকৈ ক'বা What is the primary responsibility of Assam Police? কি কবা অসম আৰক্ষীৰ প্ৰাথমিক দায়িত্ব কি যেটা আপুনি ক'ব লাগিব হয় স্যাৰ অসম আৰক্ষীৰ প্ৰাথমিক দায়িত্ব হৈছে আইন আৰু শৃংখলা বজাই ৰখা অপৰাধ প্ৰতিহত কৰা আৰু অনুসন্ধান কৰা আৰু নাগৰিকক সুৰক্ষা নিশ্চিত কৰাই হৈছে অসম পুলিচৰ প্ৰাথমিক দায়িত্ব এখিনি তোমালোকে মন ৰাখিব লাগিব যে অসম আৰক্ষীৰ প্ৰাথমিক দায়িত্ব কি যেহেতু তোমালোকে নিজেই অসম আৰক্ষীত যোগদান দিবলৈ গৈ আছা এটা মোস্ট ইম্পৰ্টেন্ট টপিকৰ ওপৰত মই আজি তোমালোকৰ ওপৰত কোৱেশ্চন লৈ আহিছো ঠিক আছে ডিপাৰ্টমেন্টাল কোৱেশ্চন হয় বহুতে ডিপাৰ্টমেন্টাল কোৱেশ্চন বিচাৰি আছিল তোমালোকৰ ৰিকুৱেষ্ট মতে লৈ আহিছো কেনেকুৱা লাগিছে ক্লাছটো কৰি তোমালোকে জনাবা নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে নেক্সট কোৱেশ্চন তোমালোক খুদিব পাৰে অসম আৰক্ষী বিভাগত কি ৰেংক থাকে বা আছে ওকে এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হোৱাট are the rank in Assam Police মই ইংলিশত দি দিছো কিছুমান ইংলিশত লাগিলে ইংলিশত পঢ়িব আৰু অসমীয়াত লাগিলে স্পেশালি মই অসমীয়াখিনি কৈ দিছো ঠিক আছে বহুতে ইংলিশ বুজি নাপায় তো সো অসম আৰক্ষী বিভাগত কি ৰেংক থাকে তেতিয়া আপুনি ধুনীয়াকৈ ক'ব লাগিব হয় স্যাৰ অসম আৰক্ষী বিভাগত মই জনামতে ৰেংকসমূহ হৈছে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ যাক আমি ডিজিপি বুলি কওঁ এডিশনাল ডাইৰেক্টৰ অফ জেনেৰেল অফ পুলিচ যাক আমি এডিজিপি বুলি কওঁ ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ যাক আমি আইজিপি বুলি কওঁ ডেপুটি ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ যাক আমি ডিআইজি বুলি কওঁ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ যাক আমি এসপি বুলি কওঁ ডেপুটি সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ যাক আমি ডিএসপি বুলি কওঁ সাব ইন্সপেক্টৰ যাক আমি এসআই বুলি কওঁ সহকাৰী সাব ইন্সপেক্টৰ বা এসিস্ট্যান্ট সাব ইন্সপেক্টৰ যাক আমি এসআই বুলি কওঁ এএসআই আৰু হেড কনস্টেবল যাক আমি এইচসি বুলি কওঁ আৰু কনস্টেবল যাক আমি সিটি বুলি কওঁ সো এইগিটা আমাৰ অসম আৰক্ষী বিভাগত থকা ৰেংক সো আপোনালোকে এখিনি ধুনীয়াকৈ চাই ল'ব ঠিক আছে ইংলিশখিনি মই কৈ দিছো the rank in the Assam Police are Director General of Police DGP Additional Director General of Police ADGP Inspector General of Police IGP Deputy Inspector General of Police DIG Superintendent of Police SP Deputy Superintendent of Police DSP Sub Inspector SI Assistant Sub Inspector ASI Head Constable SC and Constable City ওকে মনত ৰাখিবা নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে নেক্সট কোৱেশ্চন হৈছে হোৱাট ইজ এ ফাৰ্ষ্ট ইনফৰমেশন ৰিপৰ্ট বা চমুকৈ এফআইআৰ মানে কি বুজি পোৱা
প্ৰথম তথ্য প্ৰতিবেদন মানে কি কেতিয়াবা অসমীয়াটো সুধিব পাৰে প্ৰথম তথ্য প্ৰতিবেদন মানে কি মই ইংলিছখিনি কৈ দিছো a first information report FIR is a written document prepared by the police when they receive information about the commission of a cognizable offense it is the first step towards initiating a criminal investigation কিবা বুজি পাইছা নাই পা মই অসমীয়াত কৈ আছো প্ৰথম তথ্য প্ৰতিবেদন বা এফআইআৰ হৈছে এক লিখিত নথি যি আৰক্ষীয়ে এক গ্ৰহণযোগ্য অপৰাধৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত প্ৰস্তুত কৰে ই এক অপৰাধৰ তদন্ত আৰম্ভ কৰাৰ প্ৰথম পদক্ষেপ গৰে ধুনিয়াকৈ কৈ দিবা যদি খুধি দিয়ে ঠিক আছে খুদিব ডিপাৰ্টমেন্টৰ কোৱেশ্চন তোমালোক কিমান জানা কিমান নলেজ আছে নেক্সট কোৱেশ্চন যদি তোমালোক খুদি দিয়ে অসম আৰক্ষী আইন কি what is the Assam Police Act তেতিয়া তুমি কি কবা অসম আৰক্ষী আইন কি কোৱাচোন যদি তোমাক খুদি দিয়ে কি কবা কিছুমানে মাথাটো ওপৰ দিগি কৰি কেনে ভাবি থাকিব কি অসম আৰক্ষী আইন কি যদি নলেজ না থাকে সেই কাৰণে কৈছো পিডিএফ এটা লৈ লোৱা তোমালোকে ক্লাছবোৰ যদি কৰিব নোৱাৰা পিডিএফত চাই কেনে তোমালোক বেছি নহয় 149 টকা একো ডাঙৰ কথা নহয় বহুতে শিখৰ খাই কিবা খাই 149 টকা হেদাইছে গতিকে তোমালোকে যদি পাৰা 149 টকা আমি কোনো ধৰণৰ ক্লাছৰ নামত পেমেন্ট লোৱা নাই সো পিডিএফ কেটা আমাৰ এইখানে পেমেন্ট লগা আছে গতিকে কষ্টৰ মূল্য এনে দিলে সোণৰ মূল্য নাই বুলি কয় গতিকে 149 টকা আমাৰ বহুকেটা পিডিএফ যেটো কষ্ট আছে মেকিং কৰাত কষ্ট আছে কস্টিং আছে আমাৰ খৰচ আছে গতিকে সেই কাৰণে 149 টকা দিয়া আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত পেমেন্ট কৰি আপোনালোকে WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে পিডিএফ লাভ কৰিব আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত পেমেন্ট কৰি আপোনালোকে স্ক্ৰিনশ্বট দি দিব বহুকেটা পিডিএফ লাভ কৰিব অসম পুলিচৰ ভাইভাৰ কাৰণে ঠিক আছে নাম্বাৰটো মই আকবাৰ দিছো 8638686390 সো দেনকৈ এটো কোৱেশ্চন আনসাৰ কেনেকৈ দিব অসম আৰক্ষী আইন কি সো মনত ৰাখিব অসম আৰক্ষী আইন হৈছে আইনৰ এক সংকলন যি অসম আৰক্ষী বিভাগৰ কাৰ্য দায়িত্ব আৰু অধিকাৰসমূহ নিৰ্ধাৰণ কৰে এই আইনে আইন আৰু শৃংখলা বজাই ৰখা আৰু অপৰাধৰ তদন্তৰ বাবে আৰক্ষী বিভাগৰ ভূমিকা বৰ্ণনা কৰে মনত থাকিবনে কি কৈছো ধুনীয়াকৈ উত্তৰ দিবা চাই লবা দৰকাৰ হলে পিডিএফ গিটা লৈ কেনে চাই লবা ঠিক আছে নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে what is the role of sub inspector in Assam police অসম আৰক্ষী বিভাগত সাব ইন্সপেক্টৰ বা এসআইৰ ভূমিকা কি তেতিয়া তোমালোক উত্তৰটো কেনেকৈ দিবা তেতিয়া তুমি ক'ব লাগিব স্যাৰ অসম আৰক্ষী বিভাগত সাব ইন্সপেক্টৰ বা এসআই তদন্ত পৰিবেক্ষণ কৰে আৰু আইন প্ৰয়োগ নিশ্চিত কৰে আৰু সন্দেহৰ ওপৰত গ্ৰেপ্তাৰ কৰিবলৈ সাহায্য কৰে তেওঁলোকে অপৰাধৰ তদন্তৰ আৰম্ভণি পৰ্যায়ে সহায় কৰে আৰু শৃংখলা বজাই ৰখাত সহায় কৰে ধুনীয়াকৈ ক'বা ঠিক আছে নেক্সট যদি তোমালোক খুদি দিয়ে what is a police jurisdiction তেতিয়া হলে কি ক'বা পুলিচৰ অধিকাৰ কি বহুতে নাজানে পুলিচৰ অধিকাৰ কি হয় নে নহয় সো তুমি ধুনীয়াকৈ ক'বা স্যাৰ পুলিচৰ অধিকাৰ হৈছে সেই ভৌগোলিক এলেকা য'ত আৰক্ষী বাহিনীক আইন প্ৰয়োগ আৰু অপৰাধৰ তদন্তৰ আইনী অধিকাৰ থাকে পুলিচ jurisdiction refer to the geographical area where a police force has the legal authority to enforce laws and investigate crimes ধুনীয়াকৈ ক'বা ঠিক আছে নেক্সট যদি তোমালোক খুদি দিয়ে what are the duties of Assam police during election বৰ্তমান ইলেকশনৰ বতৰ অহা কালি ইলেকশন আছে বিভিন্ন ঠাইত হয় নহয় নিৰ্বাচনৰ সময়ত অসম আৰক্ষীৰ দায়িত্ব কি তেতিয়া কি ক'বা তোমালোকে যেতিয়া নিৰ্বাচন হয় তোমালোকৰ দায়িত্ব কি হ'ব যদি খুদি দিয়ে কি ক'বা তেতিয়া তুমি ধুনীয়াকৈ উত্তৰটো দিব লাগিব যে স্যাৰ অসম আৰক্ষী নিৰ্বাচনৰ সময়ত আইন আৰু শৃংখলা বজাই ৰখা নিৰ্বাচনৰ প্ৰপঞ্চ ৰোধ কৰা আৰু ভোটাৰ আৰু ভোটদান কেন্দ্ৰৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব পালন কৰে আৰু যদি মই অসম আৰক্ষীত নিযুক্ত হওঁ তেনেহলে এই দায়িত্ব মইও পালন কৰিম ধুনীয়াকৈ ক'বা ঠিক আছে Assam police is responsible for maintaining law and order during elections preventing electoral fraud and ensuring the safety of voters and polling stations বহুত ধুনীয়াকৈ ক'বা ঠিক আছে কিছুমানে কোৱেশ্চন আনসাৰটো দিওতে ভয় খাব লগা কোনো প্ৰয়োজন নাই নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ কৰিব পাৰে সাইবাৰ অপৰাধ কি আৰু অসম আৰক্ষী ইয়াৰ সৈতে কেনেকৈ ব্যৱস্থা কৰে বা কেনেকৈ জড়িত খুলি দিব পাৰে সাইবাৰ ক্ৰাইম what is cyber crime and how does Assam police handle it অসম আৰক্ষী কেনেকৈ এটো হ্যান্ডেল কৰে তেতিয়া আপোনালোকে উত্তৰটো দিব লাগিব সাইবাৰ অপৰাধ হৈছে ডিজিটেল প্লেটফৰ্ম বা নেটৱৰ্কৰ মাধ্যমে কৰা অবৈধ কাৰ্য মনত ৰাখিবা দেই কি কৈছো ধুনীয়াকৈ ক'বা স্যাৰ মই জনাত সাইবাৰ অপৰাধ হৈছে ডিজিটেল প্লেটফৰ্ম বা নেটৱৰ্কৰ মাধ্যমে কৰা অবৈধ কাৰ্য অসম আৰক্ষী সাইবাৰ অপৰাধৰ বিষয়ে অনলাইন ঠগি হ্যাকিং
পৰিচয় চুৰিৰ আন সংশ্লিষ্ট অপৰাধৰ তদন্ত কৰে চাইবাৰ ক্ৰাইম involve illegal activities conducted through digital platform or networks Assam police handle cybercrime by investigating online fraud hacking identity theft and other related offense ধুনীয়াকৈ ক'বা ঠিক আছে নেক্সট কোৱেশ্চন তোমালোক যদি সুধি দিয়ে what is section 144 of the criminal procedure code গতিকে ধাৰা 144 দণ্ডবিধি কি তেতিয়া আপুনি ক'ব লাগিব স্যাৰ ধাৰা 144 দণ্ডবিধি হৈছে আৰক্ষী বিভাগক সহায় কৰে এই ধাৰাই জনসমাগম বা এনে কোনো কাৰ্যৰ পৰা বাধা দিব যি সাহসিকতা বা জনসাধাৰণৰ শাস্তি বিঘ্ন কৰিব পাৰে মানে 144 ধাৰা যদি দিয়ে তাতে 4 জনতকৈ অধিক লোক তাতে গোট খাব নোৱাৰে ঠিক আছে এই ধাৰাই বিভিন্ন ধৰণৰ কাৰ্যৰ পৰা বচাব পাৰে জনসাধাৰণক আৰু আৰক্ষীয়ে তদন্ত ডাইৰেক্টলি ল'ব পাৰে নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে What are the safety measures followed by Assam Police during VIP security? VIP নিৰাপত্তাৰ সময়ত অসম আৰক্ষী কিদৰে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰে কিদৰে গ্ৰহণ কৰে বাৰু VIP যেতিয়া সিকিউৰিটি থাকে VIP নিৰাপত্তাৰ সময়ত অসম আৰক্ষী কিদৰে সুৰক্ষা নিয়ন্ত্ৰণ কৰে তেতিয়া তুমি উত্তৰটো দিব লাগিব স্যাৰ অসম আৰক্ষী বিশেষ প্ৰশিক্ষণ গোচৰ সংগ্ৰহ আন সংস্থাৰ সৈতে সঠিক সমন্বয় আৰু সম্ভাৱ্য সংকটৰ স্থিতি নিৰীক্ষণ কৰি VIP নিৰাপত্তা নিশ্চিত কৰে মনত ৰাখিবা কেনেকৈ উত্তৰটো দিছো ঠিক আছে পাইবা নহয় নেক্সট কোৱেশ্চন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে what is police custody and how is it different from judicial custody okay পুলিচৰ আটক মানে কি আৰু আদালতীয় আটকৰ মাজত পাৰ্থক্য কি সুধিব পাৰে পুলিচ কাস্টডি or judicial custody দুটা পাৰ্থক্য আছে কি বাৰু তেতিয়া তুমি ধুনীয়াকৈ ক'ব লাগিব পুলিচ কাস্টডি refers to detention of a person by the police for investigation while judicial custody means detention in a person after the person has been produced before a magistrate বুজি পাইছা নে কিবা নাই পা কৈ আছো উত্তৰটো কেনেকৈ দিবা থোৱা হয় স্যাৰ পুলিচৰ আটক হৈছে কোনো ব্যক্তিক আৰক্ষীৰ পৰা তদন্তৰ বাবে আটক কৰা বা কোনো ব্যক্তিক তদন্তৰ বাবে আটক কৰা আৰু আদালতীয় আটক হৈছে আদালতত এজন ব্যক্তিক প্ৰদান কৰাৰ পাছত তেওঁ কাৰাগাৰত আটক কৰা দুটাই বেলেগ বস্তু ঠিক আছে মনত ৰাখিবা নেক্সট কোৱেশ্চন তোমালোক সুধিব পাৰে what step does Assam police take to prevent human trafficking okay মানুহ চোৰাং বেচা ৰোধ কৰিবলৈ কিছুমান এলেকাত মানুহ বেচা হয় না মানুহ বেচা কিনা আছে গতিকে মানুহ চোৰ কৰা বা বেচা ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে কৰিব পাৰে কিন্তু হিউমেন ট্ৰাফিকিং মানুহ বেচা কিনাৰ যেটো ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে তোমালোকে গম পাইছা সৰু সৰু ল'ৰা ছোৱালী বিভিন্ন ঠাইত বেছি দিয়ে কিছুমানে কিডনিৰ কাৰণে বেছি দিয়ে চকুৰ কাৰণে বেছি দিয়ে বিভিন্ন ঠাইত এনেকুৱা মানুহ বেচা হৈ আছে সৰু সৰু ল'ৰা ছোৱালী কিডন্যাপ কৰি লৈ যায় বেছি দিয়ে গতিকে এইবোৰ ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰটো কেনেকৈ দিবা তেতিয়া উত্তৰটো দিবলৈ তুমি নিজকে নিজে পুৰা ষ্টেট কৰি ৰাখিবা আৰু একদম সহজভাৱে উত্তৰ দিবা হয় স্যাৰ অসম আৰক্ষী সচেতনতা অভিযান পেট্ৰলিং আৰু গোচৰ বিনিময়ৰ মাধ্যমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সৈতে মিলি মানুহ চোৰাং বেচা ৰোধৰ বাবে কাম কৰে ঠিক আছে সো মানুহ বেচা কিনা যেটো চোৰাং চোৱা আছে ইয়াৰ ভিতৰত কাম কৰে আৰু তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো বিভিন্ন ৰেকৰ্ডত আছে ধুনীয়াকৈ ক'বা নেক্সট কোৱেশ্চন what is the importance of maintaining communal harmony in Assam অসমত সামুদায়িক একতা বজাই ৰখাৰ গুৰুত্ব কি অসমত সামুদায়িক একতা বজাই ৰখাৰ গুৰুত্ব কি তেতিয়া তুমি এনসাৰটো কেনেকৈ দিবা তেতিয়া তুমি ধুনীয়াকৈ ক'ব লাগিব অসমত সামুদায়িক একতা বজাই ৰখাটো সামাজিক স্থিৰতা শান্তি আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যেটো ৰাজ্যখন বিভিন্ন জাতিগত আৰু ধৰ্মীয় গোটৰে পূৰ্ণ গতিকে মনত ৰাখিবা অসমত সামুদায়িক একতা বজাই ৰখাটো সামাজিক স্থিৰতা শান্তি আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ধুনীয়াকৈ উত্তৰ দিবা নেক্সট কোৱেশ্চনটো কেনেকুৱা ধৰণৰ সুধিব পাৰে যে অসম আৰক্ষী মাদক সংক্ৰান্ত অপৰাধৰ সৈতে কেনেকৈ ব্যৱস্থা কৰে কিছুমানে ড্ৰিংক কৰি ড্ৰাইভ কৰে হয় নে নহয় গতিকে অসম আৰক্ষী কেনেকৈ ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তোমালোকে বুজি পাইছা নহয় কি ক'ব বিচাৰিছো ক্লাছটো ভাল লাগিছে নাই যদি ভাল লাগিছে তোমালোকে নেক্সট পাৰ্টটো লাগে যদি কমেন্ট কৰিবা পাৰ্ট 9 টো লাগে যদি কমেন্ট নকৰিলে মই ক্লাছ কিন্তু নানো তোমালোকে বেয়া নাপাবা কাৰণ তোমালোকৰ সহযোগ নাথাকিলে ক্লাছ কৰি ভাল নালাগে হয় নে নহয় যদি তোমালোকে সহযোগ কৰা নিশ্চয়কৈ মই নেক্সট পাৰ্টটো লৈ আহিম ইতিমধ্যে আমি বহুকেইটা পাৰ্ট আনিলো আৰু বহুকেইটা পাৰ্ট আছে সো তোমালোকে সহযোগ কৰিবলৈ আৰু যদি তোমালোকে আমাৰ পিডিএফ কেইটা ল'ম বুলি ভাবিছা তেনেহলে পিডিএফ কেইটা ল'ব পাৰা তোমালোকে ভাল হ'ব ক্লাছ নকৰিলে পিডিএফ কেইটা লৈলে ভাল হ'ব মাত্ৰ 149 এপিসোড তোমালোকে পিডিএফ ল'ব পাৰিবা সো আমাৰ এইটো নম্বৰ তোমালোকে পেমেন্ট কৰি WhatsApp ডিসক্ৰিপচনত দিবা আমাৰ নম্বৰটো হৈছে 8638
6863990 এই নম্বৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে 4000তকৈ অধিক কোৱেশ্যনৰ PDF লাভ কৰিবা যিবোৰ আমি ক্লাছত আনিবলৈ হয়তো ক্লাছত আনিবলৈ কিছুমান কোৱেশ্যন ৰৈ যাব যিবোৰ আমি PDFত দিছো যদি তোমালোকে PDF চাইছা তেনতে ভাল কথা তোমাৰ জিকে পৰা আদি কৰি গোটেইবোৰ কোৱেশ্যন আমি PDFত দিছো সো অসম পুলিচৰ ভাইবাৰ লগতে এডিৰ ভাইবাৰ কাৰণে যিসকলে কোৰ্স বিচাৰি আছে বিশ্বাসী বন্ধুৱে প্ৰভাইড কৰিছে আপুনি আমাৰ পৰা ল'ব পাৰে আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নম্বৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব লাভ কৰিব ঠিক আছে সো নেক্সট কোৱেশ্যন কেনেকৈ ধৰণৰ খুদিব পাৰে এইটো কোৱেশ্যনৰ আনসাৰ কি হ'ব এই কোৱেশ্যনৰ আনসাৰ হৈছে হয় স্যাৰ অসম আৰক্ষী নিয়মিত মাদক বিৰোধী অভিযান চলাই আছে ৰেড দিছে আৰু মাদক নিয়ন্ত্ৰণ সংস্থাৰ সৈতে মাদকৰ চোৰাং বেচা আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কাম কৰি আছে ঠিক আছে ধুনীয়াকৈ উত্তৰ দিবা নেক্সট কোৱেশ্যন যদি তোমালোক খুলি দিয়ে প্ৰাকৃতিক দুৰ্ঘটনাৰ পৰিস্থিতিত অসম আৰক্ষীৰ ভূমিকা কি তেতিয়া কি কবা এটো মই যোৱাকালিও কৈছিলো কি জানি যে হোৱাট ইজ দা ৰোল অফ আসাম পুলিচ ইজ ডিজাস্টাৰ মেনেজমেন্ট সো এইটো কোৱেশ্যনৰ আনসাৰ কেনেকৈ দিবা এই কোৱেশ্যনৰ আনসাৰ তোমালোকে ধুনীয়াকৈ দিব পাৰিবা হয় স্যাৰ অসম আৰক্ষী প্ৰাকৃতিক দুৰ্ঘটনাৰ সময়ত উদ্ধাৰ অভিযানত সহায় কৰা আইন আৰু শৃংখলা বজাই ৰখা আৰু পীড়িত লোকৰ বাবে আৰ্থিক সহায় প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আৰু পালন কৰিব ধুনীয়াকৈ উত্তৰ দিবা ঠিক আছে ইংলিছখনে তোমালোকে চাই লবা Assam Police plays a crucial role in disaster management by assisting in rescue operations, maintaining law and order during disaster and providing relief to affected people. ঠিক আছে ধুনীয়াকৈ তুমি চাই লবা নেক্সট কোৱেশ্যন তোমালোক কেনেকৈ ধৰণৰ খুদিব পাৰে How does Assam Police ensure the safety of women? অসম আৰক্ষীয়ে মহিলা সুৰক্ষাৰ বাবে কেনেকৈ নিশ্চিত কৰে তেতিয়া তুমি উত্তৰটো ধুনীয়াকৈ দিবা যে অসম আৰক্ষী সচেতনতা কাৰ্যসূচী হেল্পলাইন নম্বৰ প্ৰদান কৰা হৈছে মহিলাসকলৰ বাবে আৰু মহিলাৰ থানা স্থাপন কৰা হৈছে যাতে মহিলাসকলে ডাইৰেক্টলি তেওঁলোকে কমপ্লেইন দিব পাৰে গৃহ সংহিতা আৰু যৌন নিৰ্যাতনৰ দৰে অপৰাধৰ বিৰুদ্ধে সোনকালে ব্যৱস্থা গ্ৰহণ কৰি মহিলা সুৰক্ষা নিশ্চিত কৰি আহিছে অসম আৰক্ষীয়ে ধুনীয়াকৈ উত্তৰ দিবা ঠিক আছে নেক্সট কোৱেশ্যনটো তোমালোক কেনেকৈ ধৰণৰ খুদিব পাৰে পুলিচৰ দুঃশাসনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ প্ৰক্ৰিয়া কি যদি কোনো পুলিচে আপোনাক দুৰ্ব্যৱহাৰ কৰিছে পাব্লিক দুৰ্ব্যৱহাৰ কৰিছে তেওঁৰ বিৰুদ্ধে গোচৰ হ'বনে নহয় যদি তোমাক খুদি দিয়ে কি ক'বা তেতিয়া What is the procedure for filing a complaint against police misconduct? তেতিয়া উত্তৰটো কি দিবা হয় স্যাৰ পুলিচৰ দুঃশাসনৰ বিৰুদ্ধে অভিযোগ থানাত অথবা ডাইৰেক্টলি পুলিচ কমপ্লেইন্টছ অথৰিটি PCA লৈ দাখিল কৰিব পাৰি যি পাছত বিষয়টো তদন্ত কৰিব হয়তো তেখেতক সাসপেন্ড কৰি দিব হয়তো একেবাৰে চাকৰিৰ পৰা নিলম্বন কৰি দিব ঠিক আছে এখিনি ধুনীয়াকৈ আপুনি ক'ব লাগিব নেক্সট কোৱেশ্যন যদি খুদি দিয়ে What is the importance of traffic management for Assam? তেতিয়া আপুনি কি ক'ব অসম আৰক্ষীৰ বাবে যাতায়াত পৰিচালনা কেনেকৈ গুৰুত্বপূৰ্ণ তেতিয়া উত্তৰটো কেনেকৈ দিব তেতিয়া আপুনি ক'ব লাগিব যাতায়াত পৰিচালনা হৈছে যান-বাহনৰ সৰল গতি নিশ্চিত কৰা দুৰ্ঘটনা ৰোধ কৰা আৰু বিশেষকৈ ব্যস্ত নগৰীয়া এলেকাসমূহত সড়ক সুৰক্ষা বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ আৰু অসম আৰক্ষীয়ে যাতায়াত পৰিচালনা সুচাৰুৰূপে পালন কৰি আহিছে নেক্সট কোৱেশ্যনটো আপোনালোকে কেনেকৈ খুদিব অসম আৰক্ষীয়ে শিশুৰ অত্যাচাৰ ৰোধ কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে জানে কিছুমান মানুহে সৰু সৰু ল'ৰা ছোৱালীক কামত লগাই হোটেলত যাব দিয়ে বা তেওঁলোকক অত্যাচাৰ কৰে দিনে ৰাতিয়ে মাৰে হয়নে নহয় সো এইবিলাক প্ৰবলেম অসম আৰক্ষীয়ে কেনেকৈ সলভ কৰি আছে What step does Assam Police take to prevent child abuse? সো উত্তৰটো কেনেকৈ দিব হয় স্যাৰ অসম আৰক্ষী শিশুৰ অত্যাচাৰ ৰোধৰ বাবে সচেতনতা বৃদ্ধি কৰি আহি আছে চিন্তিত বিষয় যে শিশুৰ বাবে হেল্পলাইন নম্বৰ ইতিমধ্যে অসম আৰক্ষীয়ে মুকলি কৰিছে যদিও বহু ক্ষেত্ৰত ইয়াৰ সহযোগিতা আমি পোৱা নাই অপৰাধীসকলৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰি আহিছে অসম আৰক্ষীয়ে ঠিক আছে ধুনীয়াকৈ ক'বা নেক্সট কোৱেশ্যন What are the procedures followed by Assam Police to maintain law and order during the public protest? যদি জনসমাৱেশৰ সময়ত আইন আৰু শৃংখলা বজাই ৰাখিবলৈ অসম আৰক্ষী কিদৰে প্ৰক্ৰিয়া অনুসৰণ কৰে যেতিয়া পাব্লিক প্ৰটেষ্ট আন্দোলন হয় তেতিয়া কিদৰে অনুসৰণ কৰে তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব হয় স্যাৰ অসম আৰক্ষীয়ে জনসমাৱেশৰ সময়ত শান্তি বজাই ৰাখে ভিৰৰ পৰিসৰ নিয়ন্ত্ৰণ কৰে আৰু অংশগ্ৰহণকাৰীসকলক সুৰক্ষা নিশ্চিত কৰে আৰু কোনো অবৈধ কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকে জানে কেতিয়াবা প্ৰটেষ্ট হ'লে আৰক্ষীয়েও সহায় কৰে ঠিক আছে যাতে কোনো ধৰণৰ বেয়া কাম তাতে নহয় আৰু হাই কাজিয়া নহয় ঠিক আছে শান্তিমূলক প্ৰটেষ্টৰ কাৰণে ৰেডি আছে সো এয়া আছিল আজি অসম আৰক্ষীৰ ভাইভাৰ 8 নম্বৰ ক্লাছ আপোনালোকে 9 নম্বৰ ক্লাছটো লাগে নে নালাগে কমেন্ট কৰিব যদি লাগে যদি বেছি কমেন্ট আহে নিশ্চয়কৈ 9 নম্বৰ ক্লাছটো আপোনালোকে পাব আৰু বহুকেইটা কোৱেশ্যন বাকি আছে যেহেতু 9 তাৰিখে আপোনালোকৰ পৰীক্ষা আৰু যদি আপোনালোকে আমাৰ কোৰ্সটো ল'ব বিচাৰে এই নম্বৰটো 149 रुपीस পেমেন্ট কৰি আজি আপোনালোকে আমাৰ কোৰ্সটো লৈ লওক আৰু চাই লওক কেনেকুৱা ধৰণৰ কোৱেশ্যন খুদিব পাৰে আপোনালোক আমাৰ নম্বৰটো হৈছে 8638686390 এই নম্বৰটো মাত্ৰ আপোনালোকৰ কাৰণে মুকলি কৰি দিছো যিসকলে আমাৰ PDF এটা ল'ব বিচাৰিছে আমাৰ কোৰ্সটো ল'ব বিচাৰিছে ঠিক আছে মাত্ৰ 149 रुपीसত আপোনালোকে লাভ কৰিব PDF সো আজিলৈ মানে অন্যটি ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম